1,50,000লৈকে দৰমহা পাই যাবা যদি আপোনালোকে এই গভৰ্ণমেণ্টৰ এইটো পোষ্টত এপ্লাই কৰা। এইটো এটা টোটেলি গভৰ্ণমেণ্ট ভেকেঞ্চি হয়, গতিকে কি ভেকেঞ্চি হয়, কি কি কোৱালিফিকেশ্যন লাগে, কি ডকুমেণ্টছ লাগে আৰু আপোনালোকে এজ লিমিট কিমান আছে, গোটেইখিনি ডিটেইলছ জনাম। কেৱল ভিডিঅ'টো শেষলৈকে চাব। মই ছাৰফাৰাজ জব ইনকুৱাৰীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা য়ং প্ৰফেচনেল ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত টোটেল 12টা ভেকেঞ্চি মুকলি কৰিছে আৰু আপোনালোকৰ যদি এই ভেকেঞ্চিটোত চিলেক্ট হয়, ডাইৰেক্ট আপোনালোকৰ মুম্বাইত পোষ্টিং হ'ব আৰু আপোনালোকে মান্থলি 1.5 লাখ টকাকৈ চেলাৰী লাভ কৰিব। যদি আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ইয়াৰে নেচাৰ অফ এংগেজমেণ্টটো ফুল টাইম হ'ব, আপোনালোকে ফুল টাইম জব কৰিব পাৰিব। মানে এইটো এটা এপ্ৰেণ্টিছ টাইপে ভেকেঞ্চি হয়। ইয়াৰে টোটেল ডিউৰেশ্যনটো আপোনালোকৰ 3 বছৰ থাকিব, অৰ্থাৎ 3 বছৰলৈকে আপোনালোকে কৰিব পাৰিব। এগ্ৰিমেণ্ট বেছড হ'ব। 3 বছৰৰ পিছত বঢ়াই ল'ব পাৰিব বা আপোনালোকৰ পাৰ্মানেণ্টলিও লৈ ল'ব পাৰে। এজ লিমিটটো আপোনালোকৰ 21 বছৰৰ পৰা 30 বছৰলৈকে ৰাখিছে, অৰ্থাৎ আপোনালোকে 21ৰ পৰা 30ৰ ভিতৰত বয়স থাকিব লাগিব। ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো এনেকুৱা ধৰণৰ: চাইবাৰ চিকিউৰিটি বা ইনফৰমেশ্যন টেকন'লজিত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব। পলিচি এনালাইটিক্স, ক্লাইমেট চেঞ্জ বা ক্ৰেডিট ৰিস্ক এনালাইটিক্স, তাৰপিছত পেমেণ্ট ইক'চিষ্টেম, পলিচি এণ্ড ৰিচাৰ্চ ইন ডমেষ্টিক এণ্ড ক্ৰছ বৰ্ডাৰ পেমেণ্ট চিষ্টেম, এইবিলাকত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব, অৰ্থাৎ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব। গতিকে মই লিষ্টখন দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে বা আপোনালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰে। গতিকে ইয়াৰে এপ্লাই 15 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 6 জুলাই। গতিকে 6 জুলাইৰ আগত আপোনালোকে এপ্লাইটো কৰি লওক। আৰু ইয়াত আপোনালোকক কি ডকুমেণ্টছ লাগিব, আপোনালোকৰ চাৰিকুলাম ভিত্তি মানে CV-খন লাগিব, আপোনালোকৰ একাডেমিক ট্ৰান্সক্ৰিপ্ট লাগিব, ডিগ্ৰী চাৰ্টিফিকেটবিলাক লাগিব, লগতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেটৰ চাৰ্টিফিকেট লাগিব, আপোনালোকৰ ইণ্টাৰেষ্ট চাৰ্টিফিকেট লাগিব, তাৰপিছত একাডেমিক পলিচি ৰাইটিং বা এই ৰেফাৰেঞ্চ ৰিকমেণ্ডেশ্যন লেটাৰ ফ্ৰম এ প্ৰফেচনেল ৰেফাৰী, প্ৰিফাৰেবলি ফ্ৰম কেণ্ডিডেটছ কাৰেণ্ট প্ৰিভিয়াছ একাডেমিক ইনষ্টিটিউশ্যন। গতিকে যিটো আগৰ ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকে যিটো পাছ কৰিলে, সেই পাছ কৰাৰ তাৰ পৰা আপোনালোকে এখন চাৰ্টিফিকেট দিব লাগিব। গতিকে গোটেইকেইটাই ডকুমেণ্টছ আপোনালোকৰ PDF ফৰ্মেটত দিব লাগিব। গতিকে RBI এইটো এটা য়ং প্ৰফেচনেল ভেকেঞ্চি আছিল। গতিকে আপোনালোকে গৈ এপ্লাই কৰিব পাৰে। নেক্সট জব আপডেটৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।